নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আমাৰ GTPGTৰ যিসকল নতুনকৈ শিক্ষকে চাকৰিত জইন কৰিছে, তেখেতলোকে এইকেইদিন শিক্ষা সেতুৰ সম্পৰ্কত বিভিন্ন কমেণ্ট কৰি আছে আৰু তাৰ ভিতৰত এটাই কমেণ্ট বেছিকৈ পাই আছোঁ আপোনালোকৰ পৰা। সেইটো হৈছে যে মই শিক্ষা সেতুত এনৰোল হ'ব পৰা নাই বা শিক্ষা সেতুত এটেণ্ডেঞ্চ দিব পৰা নাই। এই ক্ষেত্ৰত কিবা অসুবিধা হ'ব নেকি? আৰু আপোনালোকে শিক্ষা সেতুৰ এপ্ৰুভ কৰাবৰ বাবে বিভিন্ন ধৰণৰ চেষ্টা চলাই আছে আপোনালোকৰ নিজাববীয়াকৈ। গতিকে সেই ক্ষেত্ৰত কেইটামান কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু মই যিমান দূৰ অনুভৱ কৰিব পাৰিছোঁ এই শিক্ষা সেতুৰ সম্পৰ্কত বিভিন্ন কথা, সেই বিষয়ে আপোনালোকক কিছু কথা ক'বলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আশা কৰিম শেষলৈকে চাব। প্ৰথমতে আপোনালোকক এটা কথা কওঁ যে এই শিক্ষা সেতু পৰ্টেলটোত আপোনালোক যে এনৰোল হ'ব লাগে বা ৰেজিষ্টাৰ হ'ব লাগে, এইটো আচলতে বিদ্যালয়ৰ কাম। তাত যিসকল কেৰাণী থাকে তেখেতলোকৰ কাম এইটো আপোনাক এনৰোল কৰি দিয়াটো। গতিকে আপোনালোকক যদি বিদ্যালয়ৰ ফালৰ পৰা আপোনাক কৰি দিয়া নাই, তেনেহ'লে আপুনি নিজে ইমান উত্ৰাৱল হৈ নাথাকিব এই শিক্ষা সেতুত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ বা ৰেজিষ্টাৰ হ'বৰ বাবে, বা সেইখিনিক লৈ আপুনি ইমান তাত চিন্তা কৰি নাথাকিব। এইখিনি আপোনাক বিদ্যালয়ৰ ফালৰ পৰা কৰি দিব। আপুনি নিজাকৈ ইউডাইচটো লৈ পেলাই বা পাছৱৰ্ডটো লৈ পেলাই ৰেজিষ্টাৰ কৰি ৰাখিব পাৰে, বা যিখিনি পাৰ্চনেল ডিটেইলছ হওক বা তাত যিখিনি এডুকেশ্যনেল ডিটেইলছ যিখিনি ভৰাব লাগে সেইখিনি আপুনি ভৰাই পেলাই ৰেজিষ্টাৰ হৈ থাকিব পাৰে। তাৰ পাছতে যিখিনি এপ্ৰুভ কৰোৱা হওক বা যিখিনি পৰৱৰ্তী যিখিনি কাম থাকে সেই কামখিনি তেখেতলোকে অফিচিয়েলি তেওঁলোকে কৰিব। গতিকে আপুনি এই ক্ষেত্ৰত ইমান বিশেষ চিন্তা কৰি নাথাকিব। এইটো তেওঁলোকৰ কাম আপোনাক কৰাই দিয়াটো, আৰু যদি কৰাই দিয়া নাইও তেনেহ'লে আপোনাৰ কোনো তাত কথা নাই। আৰু এইটোৱে এটা কথা যে আপোনাৰ শিক্ষা সেতুটোত এনৰোল হৈ থাকিলে আপোনাৰ ছুটি ল'বৰ বাবে বা আপোনাৰ কিমান ছুটি আছে কি কথা সেইখিনি কথা আপুনি ভালকৈ গম পাই থাকে। কিন্তু বৰ্তমান সময়ত আমাৰ প্ৰথম কেইদিনতে আমাৰ এইটো ইমান এটা প্ৰয়োজন নহয়। আমাৰ SIO এপ্ৰুভেল অহালৈকে আপোনাৰ শিক্ষা সেতুত আপুনি অন্তৰ্ভুক্ত হোৱাটো ইমান বেছি গুৰুত্বপূৰ্ণ নহয় বা ইমান বেছি প্ৰয়োজনীয় নহয়। যদি আপোনাক বিদ্যালয়ৰ ফালৰ পৰা কৰাই দিছে বা প্ৰয়োজনীয় বুলি কৈছে তেনেহ'লে কোনো কথা নাই। কিন্তু বিদ্যালয়ৰ পৰা যদি আপোনাক কৰাই দিয়া নাই, তেওঁলোকে যদি এই বিষয়ত আপোনাক কোনো কথা কোৱা নাই যে আপুনি এনৰোল হৈ লওক বা কিবাকিবি, তেনেহ'লে আপুনি নিজাকৈ ইমান বিশেষ আপুনি এইটো ক্ষেত্ৰত গুৰুত্ব দি আপুনি সময়টো নষ্ট কৰি নাথাকিব। আপোনাৰ যিটো আপোনাৰ নিজৰ যিটো কাম, শিক্ষা প্ৰদান কৰা বা বিভিন্ন আপোনাৰ শিক্ষা সম্বন্ধীয় যিখিনি প্ৰিপেৰেশ্যন কৰা বা শিক্ষাৰ্থীক শিক্ষা দিয়া, সেইখিনি কথাত আপুনি বেছিকৈ গুৰুত্ব দিয়ক। আপুনি শিক্ষা সেতুত বৰ বেছিকৈ গুৰুত্ব নিদিব। আৰু এইখিনিতে এটা কথা, এতিয়া শিক্ষা সেতুত গুৰুত্ব নিদিব বুলি ক'লে আপোনালোকৰ মনলৈ বহুতৰ কথা এনেকুৱা প্ৰশ্ন আহিব পাৰে যে শিক্ষা সেতুত যদি আমি এটেণ্ডেঞ্চ নিদিওঁ তেনেহ'লে আমাৰ চেলাৰী বন্ধ হৈ থাকিব নেকি? আৰু সেই ক্ষেত্ৰত আপোনালোকক এইটো কথা কৈ দিব বিচাৰোঁ যে আপোনালোকে যদি শিক্ষা সেতুত এটেণ্ডেঞ্চ নিদিয়ে তেনেহ'লে আপোনালোকৰ সেইটো চেলাৰীত কোনো ধৰণৰ আপোনাৰ প্ৰভাৱ নপৰে। চেলাৰীটো আপোনাৰ বিল বনাব স্কুলৰ কেৰাণীয়ে, আৰু সেইটো আপুনি কিমান দিন তাত এটেণ্ডেঞ্চ আছে, আপোনাৰ যিহেতু ৰেজিষ্টাৰ থাকে স্কুলত, আপুনি গৈ পেলাই আকৌ যিহেতু চাইন কৰে তাত ৰেজিষ্টাৰত, আপোনালোকে সেইখিনি চাই পেলাই আপোনাৰ বিল বনাব। ইয়াত শিক্ষা সেতুত কিমান এটেণ্ডেঞ্চ আছে, আপোনাৰ কি কথা, সেইখিনি চাই পেলাই বিল নবনায়। আপুনি বিদ্যালয়ৰ যিখন ৰেজিষ্টাৰ আছে, যিটো হাৰ্ড কপিত আপুনি যেনেকৈ চহী কৰিব যিখন ৰেজিষ্টাৰত, আপুনি সেইখিনি চাই পেলাই আপোনাৰ বিল বনাব আৰু সেইমতেহে আপোনাৰ চেলাৰী সোমাব। গতিকে আপোনাৰ শিক্ষা সেতুত আপোনাৰ কিমান এটেণ্ডেঞ্চ হৈছে, কিমান আপুনি এটেণ্ডেঞ্চ দিছে নে নাই দিয়া, সেইবোৰে আপোনাৰ চেলাৰী পোৱাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। গতিকে আপোনালোকে শিক্ষা সেতুত যদি আপোনাৰ কিবা অসুবিধা হৈ আছে, আপোনাৰ ৰেজিষ্টাৰ হৈ আছে, আপোনাৰ এপ্ৰুভ হোৱা নাই, আপুনি বায়'মেট্ৰিক্স দিব পৰা নাই বা আপোনাৰ যিখিনি হয় সেইখিনি আপুনি এটেণ্ডেঞ্চ দিব পৰা নাই যিটো প্ৰচিডিঅ'ত হয়, গতিকে সেইখিনি লৈ পেলাই আপোনালোকে একেবাৰে চিন্তিত নহ'ব। এইটো আমাৰ SIO এপ্ৰুভেল নোপোৱালৈকে এইখিনি আপোনাৰ কোনো অসুবিধা নাই। আৰু প্ৰথমতে আমাৰ যিহেতু যিসকল আমি নতুনকৈ জইন কৰিছোঁ, গতিকে আমাৰ টাইমিংটো মিলোৱাত অকণমান অসুবিধা হয়। আৰু এইটো এনেকুৱা হয় মানে ধৰক আপোনাৰ এতিয়া আপুনি কোনোবা এখন দূৰণি ডিষ্ট্ৰিক্টত পাইছে, দূৰণি ডিষ্ট্ৰিক্টটোত আপুনি পৰিবহণটোত অকণমান আপোনাৰ অসুবিধা হয় প্ৰথম কেইদিন এডজাষ্ট হ'বৰ বাবে। আপুনি কিমান সময়ত ওলালে বা কিমান সময়ত গাড়ীত উঠিলে আপুনি বিদ্যালয়ত কিমান সময়ত পাবগৈ, তেনেকুৱা কিছুমান সময় মিলাবলৈ আমাৰ যিহেতু অসুবিধা হয়। গতিকে আমাৰ প্ৰথম 2-এদিন আপুনি সোনকালে ওলালেও হয়তো বিদ্যালয়ত গৈ পোৱা অলপ দেৰিও হ'ব পাৰে। গতিকে আপুনি শিক্ষা সেতুত যদি প্ৰথমতে এনৰোল হৈ লয় তেনেহ'লে আপোনাৰ অকণমান অসুবিধা হ'ব পাৰে, যিহেতু আমাৰ ইন টাইমটো দেৰি হৈ গ'লে সেইদিনাখন এবচেণ্ট হয় বুলি কোৱা শুনিছোঁ। যদি 15 মিনিটমানলৈকে দেৰি হ'লে নহয় হ'বলা, তাতকৈ বেছি দেৰি হ'লে সেইদিনাখন এবচেণ্ট হৈ যায় বুলি কৈছে। গতিকে সেইটো কথাও চাই ল'ব আপোনালোকে। যদি আপোনালোকক বিদ্যালয়ৰ ফালৰ পৰা কৰি দিছে তেনেহ'লেতো কৰিবই লাগিব, কৰিবলৈ যদি কৈছে। যদি কোৱা নাই আপোনাক তেনেহ'লে আপুনি বৰ বেছিকৈ উত্তাৱল হৈ নাথাকিব যে মই শিক্ষা সেতুত নামটো ভৰাই দিয়ক। এইটো বুজি পাইছে আৰু আপোনালোকে। মই এইটো কোৱা নাই যে শিক্ষা সেতুত নাম ভৰালে আপোনালোক দেৰিকৈ যাব পাৰিব, সেইটো নহয় আচলতে। কিন্তু যিহেতু আমাৰ টাইমিংবোৰ মিলাবলৈ অকণমান অসুবিধা হৈ আছে, এতিয়া আমি কিমান সময়ত ওলালে কিমান সময়ত গৈ পামগৈ সেই কথাটো অনুমান কৰিবলৈ প্ৰথম কেইদিন অকণমান অসুবিধা হয়। কিমান সময়ত ওলালে কিমান সময়ত পাবগৈ, পিছত আপুনি সেইটো এডজাষ্ট হৈ যাব যে ইমান সময়ত ওলালে ইমান সময়ত গাড়ীত উঠিলে মই ইমান সময়ত পাই যামগৈ। গতিকে তেতিয়া আপোনাৰ একো অসুবিধা নহয়। গতিকে সেইখিনি চাই ল'ব এবাৰ। আৰু যিসকলৰ শিক্ষা সেতুত এতিয়া ৰেজিষ্টাৰ কৰাতেই হওক বা আপোনাৰ এপ্ৰুভ হোৱাতেই হওক অসুবিধা হৈ আছে, আপোনালোকে সেইখিনি চিন্তা কৰি নাথাকিব, অফিচৰ ফালৰ পৰা সেইখিনি আপোনাক কৰি দিব। গতিকে সেইখিনিয়ে কথা। বাকী আমাৰ
চেলাৰীৰ সম্পৰ্কত প্ৰথমতে এতিয়া কি কাম হ'ব, কি কথা হ'ব, সেইখিনিৰ বিষয়ত মই এটা পৰৱৰ্তী এটা ভিডিঅ' প্ৰস্তুত কৰিম। NPS-ৰ কথা কেনেকৈ কি হয়, ষ্টেজবোৰ কি হয়, কোনটো ষ্টেজৰ পাছত কি হ'ব, সেই বিষয়ে আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিম পৰৱৰ্তী এটা ভিডিঅ'ত। গতিকে আপোনালোকে চেনেলটোৰ লগত সংযুক্ত হৈ থাকিব। গতিকে আজিলৈ এইখিনি কথা ক'বৰ বাবে ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকৰ এই সম্পৰ্কত, শিক্ষা সেতুৰ সম্পৰ্কত আপোনালোকৰ কি মতামত আছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।